অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ উপজা দিন উপলক্ষে টিংখাঙত গছপুলি ৰোপণ অসমীয়া জাতিৰ হকে বলিষ্ঠ কণ্ঠে মাত মাতি অহা আপোচবিহীন নেতা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ জন্মদিন উপলক্ষে টিংখাঙত ব্যতিক্ৰমী পদক্ষেপ দলটোৰ প্ৰিয় নেতাগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি টিংখাঙৰ ধমন পঞ্চায়তৰ প্ৰতিটো ৱাৰ্ডত জন্মদিন উদযাপন কৰাৰ লগতে ৱাৰ্ডে ৱাৰ্ডে বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। যিসমূহ গছপুলি ৰোপণ কৰা হৈছে এই পুলিসমূহ জীয়াই ৰখাৰো সম্পূৰ্ণ দায়িত্ব তেওঁলোকে ল'ব বুলি জানিবলৈ দিয়ে। কেৱল লুৰিণজ্যোতি গগৈৰ জন্মদিনটোতেই নহয়, আজি আৰম্ভণি কৰি পৰৱৰ্তী সময়তো এই ধাৰাবাহিকতা অক্ষুণ্ণ থাকিব বুলি সংবাদ মাধ্যমৰ আগত অসম জাতীয় পৰিষদৰ নেতা কৰ্মীয়ে জানিবলৈ দিয়ে। টিংখাং সমষ্টি ধমন আঞ্চলিক সমিতিৰ মাজপথাত ইমান এটা সুন্দৰ কাৰ্যসূচী হৈছে, ইয়াত আমি আহিহে গম পাইছোঁ। আমাৰ খুব ভাল লাগিছে। জাতিটোৰ হকে যে এনেকৈ আগবাঢ়ি অহা এজন মানুহক হৃদয়ংগম কৰিছে মানুহবিলাকে, আমাৰ চহৰে নগৰে সকলোৱে যে গম পাইছে যে লুৰিণজ্যোতি এটা সত্তা, আমাৰ অসমীয়া জাতিৰ বা অসমখনৰ কাৰণে যে এটা সত্য, এই কথাটো মমে মমে উপলব্ধি কৰি যে আজি ইমান সুন্দৰকৈ যে উদযাপন কৰিছে, এই উদযাপন কৰাত আমি অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতি বা সমষ্টি সমিতি বা আমি এজন কৰ্মী হিচাপে খুব আনন্দ সুখ অনুভৱ কৰিছোঁ। আৰু ইয়াৰ লগতে বৃক্ষৰোপণ কাৰ্যসূচী এটা কৰিছে। এই বৃক্ষৰোপণ কাৰ্যসূচীটো এনেকুৱা ধৰণৰ কৰিছে যে ধমন আঞ্চলিক পঞ্চায়তৰ 10টা ৱাৰ্ডত প্ৰত্যেকতে দুটাকে ৰুইছে। এইটো কথা নহয় যে অকল দুটাই ৰুব পাৰিব, বেছি ৰুব পাৰিলেহেঁতেন, নোৰোৱা কথাটো হৈছে কি এই দুটা জীয়াবই লাগিব। মই বিশেষ সূত্ৰে গম পালোঁ যে যি দুটা প্ৰত্যেকটো ৱাৰ্ডত ৰুইছে তেওঁলোকক বিশেষভাৱে দায়িত্ব দিছে আৰু এই দুইটাত জীয়াবই লাগিব। গছপুলি গছটো আমাৰ কাৰণে কেনেকুৱা কি বস্তু আপোনালোকক বহলাই নক'লেই হ'ব। আমি অসম জাতীয় পৰিষদে আজি ইয়াত আপোনালোকক কথা দিছোঁ, এয়া আমাৰ শুভম্বনী হৈছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আজি এই জন্মদিনতে আমাৰ গছপুলি ৰোৱা এটা ভাল শুভম্বনী হৈছে। আগতে ৰুইছোঁ কিন্তু আজিও হৈছে। এই শুভম্বনীটো আমি অটুট ৰাখিম, বাহাৰ ৰাখিম, আপোনালোকৰ আগত কথা দিছোঁ। আৰু আপোনালোকে আমাক আশীৰ্বাদ দিব, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক আশীৰ্বাদ দিব। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই যাতে অসমখনক লৈ কৰা সপোন বাস্তৱিক ৰূপাই থয়। সন্মানীয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ আজি জন্মদিনত তেখেতলোকে এটা কেক কাটাৰ লগতে প্ৰতিটো ৱাৰ্ডত যি গছপুলি ৰুই তেখেতলোকে এটা মহান আদৰ্শ আৰু দেখুৱাইছে। তেখেতলোকে আমি সেই ক্ষেত্ৰত আমি নথৈ আনন্দিত হৈছোঁ। আৰু যেনেকৈ ধৰি লওক আজি চৰকাৰে ৰাস্তা বনোৱাৰ নামত যেনেকৈ গছ উঘালি এফালৰ পৰা ধ্বংস কৰি গৈ আছে, ঠিক তেনেকৈ আমি ধৰি লওক আমি চিন্তা কৰিছোঁ যে আমি ৰুই যাম, কিন্তু চৰকাৰে এফালৰ পৰা ধ্বংস কৰি গৈছে, কিন্তু আমি গছটো ৰুই যাবলৈ চেষ্টা কৰি আছোঁ। কিন্তু সেই গতিকে আজি গছ ৰুই আজি ধৰি লওক গছবোৰ আজি ডাঙৰ হৈ যেনেকৈ ধৰি লওক এজোপা গছে মানুহক ছাঁ দিয়ে, তেনেকৈ আমি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াও তেনেকৈ আমাৰ ধৰক অসমীয়া জাতিটোক ছাঁ দি জীয়াই ৰাখিব। আৰু গছে যেনেকৈ মানুহক অক্সিজেন দিয়ে, তেনেকৈ ধৰি লওক লুৰিণজ্যোতি গগৈ ডাঙৰীয়াও ধৰি লওক আজি অসমীয়া জাতিটোক বা অসমখনক অক্সিজেন দি জীয়াই ৰাখিব বুলি মই আশাবাদী। ব্যুৰ ৰিপৰ্ট, অসম টুডে।